নমস্কাৰ মই আজি তৃতীয় ষান্মাসিকৰ সমূহ ছাত্ৰ ছাত্ৰীক সৰ্বপ্ৰথমে বিদ্যাৰ্থীৰ তৰফৰ পৰা আন্তৰিক ওলগ জনাইছোঁ আৰু আজি তৃতীয় ষান্মাসিকৰ সমূহ ছাত্ৰ ছাত্ৰীৰ আগত অলপ কথা ক'বৰ বাবে আহিছোঁ। তৃতীয় ষান্মাসিকৰ কাকতখনত আমি যিখিনি এইবাৰ পঢ়িবলগীয়া হৈছে এইখিনিৰ ভিতৰত আমি কোনখিনি কথা পঢ়িবলগীয়া হৈছে যে সংস্কৃতি সম্পৰ্কে যেতিয়া আমি স্পষ্ট ধাৰণা এটা কৰিব পাৰোঁ তেতিয়াহ'লে এই কাকতখন পঢ়িবলৈকে আমাৰ বহুত সহজ হয়। গতিকে সংস্কৃতি সম্পৰ্কে ধাৰণাটো কৰিবলৈ গ'লে সংস্কৃতিৰ সংজ্ঞা, সংস্কৃতিৰ পৰিসৰ, বৈশিষ্ট্য আৰু স্বৰূপ এইকেইটা কথা আমি খুব ভালকৈ জানিব লাগিব মানে কথাবোৰ এনেকুৱাও নহয় যে সকলো কথা আমি মুখস্থ কৰিব পাৰোঁ, মাত্ৰ আমি ইয়াৰ স্পষ্টকৈ অলপ কথা মন দিব লাগে। এইখিনি কথাকে মন দিব লাগে যে স্পষ্ট কথা যোনখিনি কথা আছে যে এইখিনি কথা আমি মন দিলে ভাল হয় যে সংজ্ঞানো কি, ইয়াৰ সংজ্ঞাৰ ভিতৰত কোনবোৰ কথা সোমাই আছে, স্বৰূপ আৰু সংজ্ঞা এইকেইধৰণৰ বৈশিষ্ট্য এই গোটেইখিনি কথা সাংঘাতিক এটা এনেকুৱা নহয় যে বিৰাট এটা বৃহৎ পাৰ্থক্য লৈ বহি আছে, এনেকুৱা ঠিক নহয়। গতিকে এইখিনি কথাৰ মাজৰ সূক্ষ্ম দিশবোৰ ইটোৰ লগত সিটোৰ লগত সম্পৰ্কিত বস্তুখিনি উলিয়াই লৈ পেলাই যদি তেওঁলোকে অধ্যয়ন কৰে অত্যন্ত ভাল হয়। এই তৃতীয় ষান্মাসিকৰ যিখিনি আমাৰ পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ ভিতৰত এটা কথা মই ক'ব লাগিব যে বহু ছাত্ৰ ছাত্ৰীকে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে এইখিনিক এছাইনমেণ্ট কৰিবলৈ দিয়া হৈছিলে। এই এছাইনমেণ্ট কৰিবলৈ দিওঁতে মই এটা কথা বৰকৈ লক্ষ্য কৰিছিলোঁ যে এছাইনমেণ্ট যেতিয়া আমাৰ কাকতখন সম্পৰ্কে যি এক ধৰণৰ এটা এছাইনমেণ্ট বিচৰা হৈছিল, এই এছাইনমেণ্টবোৰত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট পৰিমাণে আচলতে কি হৈছিলে কিছুমান ক্ৰুটি দেখিবলৈ পোৱা যায়। তেওঁলোকে ইমান ততাতৈয়াকৈ এছাইনমেণ্টবোৰ কৰি দিয়ে যে এছাইনমেণ্টবোৰ কৰিবলৈ যাওঁতে অত্যন্ত ভাল হ'ব লাগিব, ভাল হ'বই এইটো নকওঁ, কিন্তু সেই কামখিনি কৰিবলৈ যাওঁতে এটা আচলতে কি হ'ব লাগে যে কেনেকৈ লিখিলেনো তেওঁলোকে নম্বৰটো ভালকৈ পাব পাৰে সেইটো কথা ধ্যান দিব লাগে। বিশেষকৈ A4 চাইজৰ কাকতত তেওঁলোকে লিখি আনিব লাগে আৰু তাৰ বাহিৰেও কোনখন কিতাপৰ সহায় লৈছে এই নামটো কিন্তু উল্লেখ থাকিব লাগে। সমূহভাগ ছাত্ৰ ছাত্ৰীয়ে এনেকৈ কামখিনি কৰিলে আচলতে ভাল হয় আৰু আজি ছাত্ৰ ছাত্ৰীকেইটাৰ সেইকাৰণে এইটো কথাই ক'লোঁ যে কোনখন কিতাপৰ পৰা সহায় লৈ পেলাই তেওঁলোকে লিখে সহায়ক গ্ৰন্থত কিন্তু এই কিতাপখনৰ নামটো বৰ প্ৰয়োজন হয়। গতিকে সেই তথ্যখিনি যাতে বা অন্য ধৰণৰ যদি তথ্য তেওঁলোকে লৈছে কাৰোবাৰ পৰা সেইখিনি তথ্য কোনেনো দিলে সেই নামটো উল্লেখ থাকিব লাগে। গতিকে এই কাকতখনত আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা কথাই মোৰ হিচাপত খুব ভালকৈ জনাটো ভাল হয় যে সেইটো হৈছে যে ইয়াৰ ধাৰণাটো বৰ স্পষ্ট হ'ব লাগে আৰু ধাৰণাটো স্পষ্ট কৰিবলৈ যদি যাব পৰা যায় তেন্তে ইয়াৰ ভিতৰত যিখিনি বস্তু আছে গম পোৱা যায়। ইয়াত যেনে প্ৰতিটো ইউনিটৰ ভিতৰত এটা ইউনিটত তেওঁলোকৰ মাৰ্গীয় সংস্কৃতিনো কি এইটো আছে। মাৰ্গীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে মাৰ্গীয় সংস্কৃতিৰ ভিতৰত কোনখিনি বস্তু আছে আমি জানিব লাগিব। মাৰ্গীয় নৃত্যনো কোনবোৰ, যদি গীত আছে গীতবোৰনো কোনবোৰ বা ইয়াৰ বৈশিষ্ট্যনো কেনেকুৱা ধৰণৰ এই কথাটো আমি জানিব লাগিব। মাৰ্গীয় সংস্কৃতি সদায় এটা ৰীতি পাৰফৰ্ম কৰে। গতিকে এই ৰীতি এটা তেওঁলোকৰ মাজত সেই সংস্কৃতিৰ মাজত এটা ৰীতি পোৱা যায়। সত্ৰীয়া সংস্কৃতিখিনিক কিন্তু আচলতে সত্ৰীয়া সংস্কৃতি মাৰ্গীয় সংস্কৃতিয়ে হয় আৰু একেধৰণে দেৱদাসী নৃত্যকো ইয়াৰ মাৰ্গীয় নৃত্যৰ ভিতৰতে ধৰা হৈছে। গতিকে এই কথাবোৰ যদি আমি যিহেতুকে আমি সেই পাৰফৰ্মেঞ্চটো নেদেখোঁ বা নাজানো, গতিকে আমি পঢ়িয়ে কি কৰিব লাগিব এইখিনি কথা জানিব লাগিব। যদি পঢ়ি জানিব লাগে তেতিয়াহ'লে কথাটো ডিফাৰেঞ্চটোনো কি, পাৰ্থক্যটোনো কি আৰু মিলটোনো কি এইটো কথা বুজিব লাগিব। গতিকে এইটো কথা বুজিব লাগিলে ছাত্ৰ ছাত্ৰীয়ে অন্ততঃ সেইটো ধ্যান দিব লাগিব যে সৰু টকা এটা যেনে মুখাশিল্পটো আছে, মুখাশিল্পনো কি
বা ইয়াত কৰিবলৈ যাতে কি বস্তু ব্যৱহাৰ হ'ব পাৰে বা এই শিল্পটো কেতিয়া ব্যৱহাৰ হয় বা কোনোবাই পিন্ধে নেকি বা কোনোবা অন্য কিবা কৰে নেকি এই কথাখিনি সম্পৰ্কে যেতিয়া মানে তথ্যখিনি ক্লিয়াৰ হয় তেতিয়া বা এটা ধাৰণা স্পষ্ট হয় তেতিয়াই কি হ'ব পাৰে তেতিয়াই সেই বস্তুখিনি আমাৰ ক্লিয়াৰ হয় গোটেই মানে কাকতখনত গতিকে প্ৰথমৰ পৰাই মই ছাত্ৰ ছাত্ৰীখিনিক এইটো কথাই ক'ব খুজিছোঁ যে এই ধাৰণাটো এই কাকতখনত স্পষ্ট হ'লে ই এখন অত্যন্ত মানে নম্বৰ পাবলৈ বৰ সুবিধাজনক কাকত গতিকে তোমালোকে সেই কথাখিনি মন কৰিবা আৰু আকৌ তোমালোকে সেই কথাটোৰ ওপৰত গুৰুত্ব দি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ এটা চেষ্টা কৰিবা আটাইৰে পৰীক্ষা ভাল হ'ব বুলি আমি আশা ৰাখিম আৰু মই মোৰ তৰফৰ পৰা শুভেচ্ছা আগতীয়াকৈ শুভেচ্ছা জনাম আৰু আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছাও তৃতীয় ষাণ্মাসিকৰ সমূহ ছাত্ৰ ছাত্ৰীক জনাইছোঁ